চুমি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ চুমি কিটচেন এণ্ড ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ ল'ৰা ছোৱালী দুটাৰ লগত। ভাবিলোঁ ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক সকলোৱে আহিবলগীয়া ইংৰাজী নৱবৰ্ষ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই আহিবলগীয়া নৱবৰ্ষটো যাতে সকলোৰে কাৰণে আনন্দ সুখে ভৰি পৰে তাৰে কামনা কৰিছোঁ। ভাবিলোঁ আজি হ'ল 2022 চনৰ 31 ডিচেম্বৰ, বছৰৰ শেষৰ দিনটো আৰু 12টা বজাৰ পৰা আৰম্ভ হ'ব নতুন বৰ্ষ। ভাবিলোঁ এই দুটা দিনত কিনো কৰোঁ নিশ্চয় দেখাই থাকিম বুলি ভাবিলোঁ। ভিডিঅ'ত কি কৰিম মানে কি সদায় দৈনন্দিন কামখিনিয়ে থাকে, তথাপি ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই দিব তেন্তে ভিডিঅ'টো। আজি যিহেতু 31 তাৰিখ, নিশ্চয় আজি সকলোৱে মিলি এসাঁজ হ'লেও লগত খাব, চুবুৰীয়া আত্মীয় স্বজনৰ বা পৰিয়ালবৰ্গৰ লগত বা পিকনিক খাবলৈ যাব। আমিও খাম, কিন্তু আজি আমি নিজৰ ঘৰত আমি 4টা সদস্যই খাম, বেলেগকৈ একো নকৰোঁ, মানে কাৰোবাৰ লগত নাখাওঁ। কিন্তু কাইলৈ 1 তাৰিখে যাম এঠাইলৈ বুলি নহয়, এঘৰলৈ যাম, লগৰবোৰে খামগৈ। ক'লৈ যাম দেখাই থাকিম ভিডিঅ'ত। আৰু ভাবিলোঁ আজি কেক এটা বনাওঁ, কিন্তু কেকটো নৰ্মেল কেকে বনাম, কোনো আইচিং নকৰোঁ। কাৰণ আচলতে ঠাণ্ডা পৰিছিলে, কিন্তু বৰষুণ দিলে অলপ ঠাণ্ডা পালোঁ। মোৰো অলপ পানী লাগি আছে, ল'ৰা ছোৱালীকেইটা লাগি আছে। আইচিং কৰিলে যিমান হ'লেও কিন্তু ফ্ৰিজত থাকে যিহেতু বেছিকৈ ঠাণ্ডা সোমাবহে, মানে বেছিকৈ ঠাণ্ডা লাগি গা বেয়াহে হ'ব। আৰু নতুন বৰ্ষটো কোনেনো গা বেয়াকৈ আৰম্ভ কৰিব বিচাৰিব, নহয় নাজানো। ভাবিলোঁ নৰ্মেলকৈ কেক এটাই বনাম, আপোনালোককো দেখাম। যিসকলে কেক বনাব বিচাৰিছিলে তেনেকৈ বনাব পাৰিব। ঘৰত অভেন নোহোৱাকৈ কেৰাহীত সহজ পদ্ধতিৰে কেনেকৈ কেক বনাব পাৰি দেখাম তেন্তে ব'লক। কেক বনাবলৈ মই বাচন এটা লৈ লৈছোঁ, তাতে মই ডিম 6টা ভাঙি ল'লোঁ। আৰু এতিয়া বুলি ভাবিছে ডিমকেইটা ভালকৈ ফেটি লওঁ। প্ৰায় ফেটা হৈয়ে গৈছে মোৰ ডিমখিনি। এতিয়া মই নৰ্মেল কাপৰ জোখত 2 কাপ ময়দা আৰু 2 কাপ একে কাপৰ জোখৰে মই 2 কাপ চেনি লৈ লওঁ। এইখিনি মই ধুনীয়াকৈ সানি লওঁ। এইখিনি ধুনীয়াকৈ সানি লোৱাৰ পাছত মই সেই একেটা কাপৰ জোখৰে মই ৰিফাইন 2 কাপমান লৈ ল'ম। কাপটো সদায় একেটা জোখৰ ল'ব লাগে। এতিয়া সৰু চামুচে 2 চামুচ মই বেকিং পাউডাৰ দি লৈছোঁ। এতিয়া কেক মোল্ড এটা লৈ ল'লোঁ আৰু তাত কাগজখনে ৰিফাইন সানি ল'লোঁ। আৰু এইখিনি বেটাৰখিনি এই কেৰাহী পাতি ষ্টেণ্ড দি নিমখ দি ল'লোঁ আৰু বেটাৰটো দুবাৰ মানে এইদৰে মাৰি মই এতিয়া কেৰাহী পাতি দিম। এতিয়া মই কাঁহী এখনে ঢাকি ৰাখিম, পূৰা 10 মিনিটমান মই এইদৰে ঢাকি ৰাখিম। আৰু এতিয়া 10 মিনিটৰ পাছত চাম কেকটো এনেকৈ সৰু ধূপৰ কাঠি এডালে মাজত খুচি চাম। যদি বেটাৰটো লাগি আহে, লাগি আহিছে মানে মোৰ কেকটো সম্পূৰ্ণ হোৱা নাই। আৰু 5-10 মিনিটৰ পাছত মই আকৌ এবাৰ খুচি চাইছোঁ, দেখিছেনে বেটাৰ নাই লগা। আৰু এবাৰ খুচি টেষ্ট কৰি লওঁ, বেটাৰ নলগা মানে আমাৰ কেকটো ৰেডি হৈ গ'ল। চাহ লগতে আছে কেক, দিনত যে বনাইছিলোঁ মজা। ৰাতি 12টা বজাত কেক কাটিবলৈ নল'লোঁ, কাৰণ কেলৈ ল'ৰা ছোৱালী আছে যিহেতু, সিহঁতে 12টা বজালৈকে উঠি থকাটো সম্ভৱ নহয়। আৰু ৰাতি 12টা বজাত মানে কেক কাটি অকলে কি কেকটো কাটিম, গতিকে এতিয়া পিছবেলা চাহকাপৰ লগতে জুতি ল'লোঁ। আৰু এনেকৈ কেক বনাই চাব পাৰা। দিনত মই ভিডিঅ' কৰাই নহ'ল, কাৰণ ইটো সিটোকৈ কামত লাগি থাকোঁতে গ'ল। আৰু এতিয়া সোনকালে বনামগৈ ভাত, কাৰণ যাৰ ঘৰত ল'ৰা ছোৱালী আছে সকলোৱে জানে যে ল'ৰা ছোৱালী থাকিলে দেৰিলৈকে ভাত বনাই মানে ধুনীয়াকৈ খানা এবিধ খাম বা ভোজ খাম বুলি ক'ব নোৱাৰি। গতিকে সময়ত তেওঁলোকক ভাত দিবই লাগিব। গতিকে ভাত লাগোঁগৈ আৰু কি ৰান্ধো কি কৰিম দেখাওঁ, চাই থাকিব। মাংস, খাচী মাংস, আধা কেজি খাচী মাংস, এইবাৰ 31 ডিচেম্বৰ খানা খাচী মাংস। আৰু লগতে আছে মাছ। দেউতাকে ল'ৰা ছোৱালী পূৰা ভোজৰ কামত আৰম্ভই কৰিছে। দেউতাকে জুইত ধৰিছে, ল'ৰা ছোৱালী পূৰা বহি আছে।
ল'ৰাটো মানে ইমানে ফূৰ্তি লাগিছে সি পুৰা অথা গানত নাচি পকে ধৰিলে মোক খাচী আনিছিলোঁ যদিও ব্ৰইলাৰ আনিলে এইখিনি এতিয়া ফ্ৰাই কৰি আছোঁ অকল ফ্ৰাই কৰি টেষ্ট কৰি খাম আৰু তাৰে এচকল লৈ ময়ো খাই ল'লোঁ কেনেকুৱা লাগিছে খাবলৈ এনেকৈ বনাই খাওঁ কালি খানা খাই মেলি বহুত ৰাতি হ'ল গতিকে ভিডিঅ' নকৰিলোঁ আৰু আজি একজানেই যদিও বহুত কাম ইটো সিটোকে বহুত কাম আছিলে কৰি মেলি আজৰি হৈ এতিয়া ওলাইছোঁ ঠাইলৈ যাবলৈ ঘৰলৈ যাম মানে মোৰ শাহুমাৰ ঘৰলৈ যাম আপোনালোকক সকলোকে দেখাম চাই থাকিব এয়া আহি পালোহি মোৰ শাহুমাৰ ঘৰলৈ আপোনালোকক দেখাই যাম এয়া আমাৰ প্ৰথমে ঘৰটো টিপাল তৰি থৈছে দাদাহঁতে খানা খাবৰ কাৰণে ভোজ খাবৰ কাৰণে কোনো কথা নাই ওচৰতে কাষতে এয়া মোৰ সৰু দাদাৰ ঘৰ বলক সৰু দাদাৰ ঘৰ পৰাই সোমাই যাওঁ দাদা সদায় ইটো নহয় ইটো কামত লাগিয়ে থাকে এয়া হ'ল আমাৰ সৰু দাদা আনপিনে দাদা ঘৰতে মোৰ ল'ৰা ছোৱালী আৰু মোৰ ভতিজাকেইটা এনেকৈ আমাৰ ঘৰত চাৰিওটা ল'ৰা ছোৱালী পুৰা খেলাত ব্যস্ত হৈ গ'ল এয়া হ'ল সৰু বৌ এতিয়া যে দেখাইছিলোঁ দাদা ভাগৰ বৌ মাজতে ওলালে মোৰ মানুহজন এতিয়া যাওঁ ব'লক আমাৰ ঘাই ঘৰ ভিতৰলৈ এয়া হ'ল মোৰ শহু দেউতা আমাৰ 2022 চনৰ এপ্ৰিল মাহত ঢুকাইছে আৰু দেউতা বহুত মনত পৰে দেউতালৈ যিয়ে নহয় দেউতা য'তেই আছে তাতে সুখে চাকে তাৰে কামনা কৰিছোঁ মা আঁঠুৱাৰ ভিতৰতে সোমালে আৰু ঠাণ্ডা যিহে পৰিছে ব্লেংকেট লৈ মায়ে কৈছে মই হ'লে শুই থাকোঁ দেই তোমালোকে যি কৰা কৰি থাকা গতিকে মা শুই আছে এতিয়া ব'লক পাকঘৰলৈ পাকঘৰত এইজনী হ'ল আমাৰ ডাঙৰ বৌ পুৰা কামত ব্যস্ত বাচন বৰ্তন ধুই আৰু বৌয়ে গোটেই পাচলি কাটি আজৰিয়ে হ'ল আমি কৰিবলৈ একোৱেই নথলে এয়া হ'ল মাংস লোকেল মুৰ্গী এতিয়া আমি আমক আগতে বৌয়ে চাহ একাপ বনাই লৈছে গোটেইখনে চাহ একাপ খাই নিজৰ কামত লাগি যাম এয়া হ'ল সৰু বৌ আহি পালেহি ইয়াতে এইকেইটা হ'ল আমাৰ বাচ্চা পাৰ্টি এইয়া আমাৰ ডাঙৰ দাদা এতিয়া দেখালোঁ ডাঙৰ বৌ এইয়া দাদা মই লাগিছোঁ পিঁয়াজ কটাত মাংস লগত খাবলৈ দাদা খোৱালৈকে পাবহি নাই নাই ইমান সোনকালেতো এনেও নাখায় মাজতে আকৌ খুৰী এগৰাকী আহি আমাৰ দিলে প্ৰসাদ খোৱাটো ব্যস্ত এইয়া হ'ল খুৰী এতিয়া সৰু দাদা আৰু বৌ পুৰা কামত লাগিছে আৰু এয়া হ'ল ককা ভাই দুইজন মা আৰু সৰু ছোৱালী যিহেতু মোক তেওঁলোকে আগতে ভাতৰ সাজ দি দিয়া হ'ল আৰু বাহিৰা ৰাইজ পুৰা বাহিৰত খানা ৰেডি হৈ গৈছে এতিয়া খাবলৈ ব্যস্ত আৰু খাবহে লাগে আপোনালোক সকলোকে পুনৰবাৰ ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এই বছৰটো যাতে সকলো কাৰণে আনন্দৰে গৈ পৰে তাৰে কামনা কৰিছে আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা ভিডিঅ' মোৰ চাই ভাল পাইছে তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো চাবৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই আমার নিবেদন উঠাতে হবে।